নমস্কাৰ। আজি আমি এখন মক টেষ্ট পেপাৰ আলোচনা কৰিবলৈ লৈছোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে কোনখন গ্ৰন্থৰ বাবে নোবেল বঁটা পাইছিল আৰু কোন চনত পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গীতাঞ্জলি গ্ৰন্থৰ বাবে 1913 চনত পাইছিল। এইখন এখন কবিতা সংকলন আছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনজন আহোম স্বৰ্গদেৱে পঁচা ছিষ্টেমৰ আৰম্ভণি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰতাপসিংহ। ভাৰতৰ সংবিধান কেতিয়া গৃহীত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। আন্তৰ্জাতিক যোগ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 21 জুন তাৰিখে পালন কৰা হয়। ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1942 চনত আৰম্ভ হৈছিল। কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1885 চনত প্ৰতিষ্ঠা হৈছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে চিপাহী বিদ্ৰোহৰ উৎপত্তি কোন ঠাইত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিৰাটত হৈছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে গৌতম বুদ্ধ মহাপৰিনিৰ্বাণ হোৱা ঠাইখনৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুশীনগৰ, অৰ্থাৎ মৃত্যু হোৱা ঠাইখনৰ নামটো আছিল কুশীনগৰ। যোৰহাট সাৰ্বজনিক সভা কোন চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1884 চনত প্ৰতিষ্ঠা হৈছিল। এইখন প্ৰথম ৰাজহুৱা ৰাজনৈতিক প্ৰতিষ্ঠান আছিল। খুৰা ৰজাৰ আহোম নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুৰামফা। হাজাৰা পুখুৰী কোন ঠাইত অৱস্থিত? হাজাৰা পুখুৰী তেজপুৰ জিলাত অৱস্থিত। শিৱসিংহৰ দ্বিতীয় পত্নীৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অম্বিকা, অৰ্থাৎ দ্ৰুপদী। মানে পতা ৰজা বুলি কোনজন আহোম স্বৰ্গদেউক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোগেশ্বৰ সিংহক কোৱা হয়। চেকনি কোবোৱা ৰণ বুলি কোনটো বিদ্ৰোহক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মোৱামৰীয়া বিদ্ৰোহক কোৱা হয়। ইউনেস্কোৰ মুখ্য কাৰ্যালয় অৰ্থাৎ হেডকোৱাৰ্টাৰ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পেৰিছ, অৰ্থাৎ ফ্ৰান্সত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ জালিয়ানাৱালাবাগ বুলি কোনটো বিদ্ৰোহক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পথৰুঘাটৰ ৰণক কোৱা হয়। পুৰাণ কেইখন? পুৰাণ 18খন। পৰৱৰ্তী প্ৰশ্নটো হৈছে পানিপথৰ তৃতীয় যুদ্ধ কোন চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1761 চনত হৈছিল। বেৰি বেৰি ৰোগ কোনবিধ ভিটামিনৰ অভাৱত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B1 ভিটামিনৰ অভাৱত হয়। অৰুণোদয় আলোচনী কোনটো প্ৰেছৰ পৰা ছপা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰৰ বাপ্তিষ্ট মিছনাৰী প্ৰেছৰ পৰা ছপা কৰা হৈছিল। কানাডাৰ ৰাজধানী চহৰখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অটাৱা। নামঘোষাত কিমানটা ঘোষা থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1000টা ঘোষা থাকে। গায়ত্ৰী মন্ত্ৰ কোনে লিখিছিল? গায়ত্ৰী মন্ত্ৰ মুনি বিশ্বকৰ্মাই লিখিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ দীঘল নদীখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নীল নদী। এইখন ইজিপ্তত বৈ যায়। টিপাইমুখ ডেম ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিপুৰ ৰাজ্যত অৱস্থিত। জয় জৱান জয় কিষাণ বাণীটো কোনজন ব্যক্তিয়ে দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাল বাহাদুৰ শাস্ত্ৰীয়ে দিছিল। সত্যমেৱ জয়তে উক্তিটো ক'ৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল? প্ৰহ্লাদ চৰিত্ৰ হেম সৰস্বতীয়ে লিখিছিল। জাতা জটিন নৃত্যটো কোন ৰাজ্যৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিহাৰ। চুতীয়াসকলৰ প্ৰথম ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বৰ্ণগিৰি। ধন্যবাদ।